চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি। অষ্টম দৰমহা আয়োগক লৈ কেইবাটাও ডাঙৰ খবৰ আহিছে, য'ত HR, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে স্লিপ। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰতিবেদন অনুসৰি অষ্টম দৰমহা আয়োগে কৰ্মচাৰীৰ মৌলিক দৰমহা ৬৫% পৰ্যন্ত বৃদ্ধি কৰিব পাৰে। তদুপৰি ডিয়াৰনেছ এলাৱেন্স, একত্ৰীকৰণ, হাউচ ৰেণ্ট এলাৱেন্স আৰু ট্ৰেভেলিং এলাৱেন্স পৰিৱৰ্তনৰ ফলত বিশেষকৈ প্ৰথম স্তৰৰ এণ্ট্ৰি লেভেল কৰ্মচাৰীৰ দৰমহা যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক প্ৰতিনিধিত্ব কৰা কেইবাটাও সংস্থাই অষ্টম দৰমহা আয়োগক HR, পৰিবহণ ভাত্তা, পৰিয়াল ইউনিটৰ নিয়ম লগতে ডিয়াৰনেছ ভাত্তা সংশোধন কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ মতে বৰ্তমানৰ দৰমহাৰ গাঁথনিয়ে আৰু জীৱন যাপনৰ ব্যয় সঠিকভাৱে প্ৰতিফলিত নকৰে, বিশেষকৈ বৃহৎ চহৰসমূহত য'ত গৃহ নিৰ্মাণ আৰু দৈনন্দিন খৰচ যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমানৰ দৰমহাৰ গাঁথনিত পৰিয়াল এটাক 3জন সদস্যৰ একক হিচাপে গণ্য কৰা হয়। এয়াই NPS EFে নিৰ্ভৰশীল অভিভাৱকসকলক অন্তৰ্ভুক্ত কৰি ইয়াক 4.4 ইউনিটলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ফেডাৰেশ্যনৰ মতে ইয়াৰ ফলত ফিটমেণ্ট ফেক্টৰ প্ৰায় 2.05ৰ পৰা 2.10লৈ বৃদ্ধি পাব পাৰে, যাৰ ফলত লেভেল 1ৰ কৰ্মচাৰীৰ সংশোধিত মৌলিক দৰমহা যথেষ্ট বৃদ্ধি পাব। ইপিনে কৰ্মচাৰী সংস্থাসমূহে লগতে দাবী কৰিছে যে HRত কেনেধৰণৰ পৰিৱৰ্তন হ'ব। অধিকাংশ কৰ্মচাৰী সংঘই অষ্টম দৰমহা আয়োগৰ অধীনত যথেষ্ট বেছি ঘৰ ভাড়া ভাত্তা HRে দাবী কৰিছে। এয়াই NPS EFে ক্ৰমে XY আৰু Z চহৰৰ বাবে 36%, 24% আৰু 12% HRৰ প্ৰস্তাৱ আগবঢ়াইছে। অন্যান্য ইউনিয়নসমূহে 40%, 35% আৰু 30% আৰু অধিক স্লেবৰ পৰামৰ্শ প্ৰদান কৰিছে। কৰ্মচাৰী সংঘৰ মতে বৰ্তমানৰ পৰিবহণ ভাত্তা বিশেষকৈ মেট্ৰ' চহৰত অপৰ্যাপ্ত। এয়াই NPS EFে লেভেল 1ৰ কৰ্মচাৰীৰ বাবে ন্যূনতম TPTয়ে 9,000 টকাৰ প্ৰস্তাৱ প্ৰদান কৰিছে। আনহাতে আন কেইবাটাও সংস্থাই বৰ্তমানৰ ভাত্তা 3 গুণ বৃদ্ধি কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে আৰু ভৱিষ্যতে বৃদ্ধি পোৱা ধনক ডিয়াৰনেছ ভাত্তাৰ সৈতে সংযোগ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে। ইপিনে কৰ্মচাৰী সংঘসমূহে DAক মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰিব বিচাৰে। কেইবাটাও কৰ্মচাৰী সংস্থাই ডিয়াৰনেছ এলাৱেন্স DA 25% পোৱাৰ পিছত মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে। তেওঁলোকৰ মতে ইয়াৰ ফলত ভৱিষ্যতৰ দৰমহা পুনৰীক্ষণ, ভাত্তা আৰু পেঞ্চনৰ গণনাৰ বাবে অধিক শক্তিশালী ভিত্তি লাভ কৰিব আৰু লগতে দৰমহা মুদ্ৰাস্ফীতিৰ লগত খোজ মিলাব পৰাটো নিশ্চিত হ'ব। ইপিনে বৰ্তমান X ক্লাছ চহৰৰ এজন লেভেল 1ৰ কৰ্মচাৰীৰ প্ৰায় 37,080 টকাৰ মুঠ দৰমহা লাভ কৰে, য'ত মৌলিক দৰমহা DA, HR আৰু পৰিবহণ ভাত্তা অন্তৰ্ভুক্ত। প্ৰস্তাৱৰ অধীনত যদি 2.10 ফিটমেণ্ট ফেক্টৰ, উচ্চ HRA আৰু সংশোধিত TPTয়ে ৰূপায়ণৰ পিছত মুঠ দৰমহা প্ৰায় 61,344 টকালৈ বৃদ্ধি পাব পাৰে। এই প্ৰস্তাৱসমূহ AI, NPS EF, NCJCM ষ্টাফ চাইট, AIDEF, FNPO আৰু IRTSA আদি সংস্থাৰ পৰা আহিছে। প্ৰতিটো সংস্থাৰ HRA, পৰিবহণ ভাত্তা আৰু পৰিয়াল ইউনিটৰ ওপৰত বিভিন্ন পৰামৰ্শ আছে, যদিও বেছিভাগেই এই কথাতে একমত যে মুদ্ৰাস্ফীতি আৰু বৃদ্ধি পোৱা জীৱন যাপনৰ খৰচৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ দৰমহাৰ গাঁথনিটো সংশোধন কৰা উচিত। সাধাৰণতে পে কমিশ্যনৰ পৰামৰ্শসমূহ কাৰ্যকৰী হ'বলৈ সময় লাগে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে চৰকাৰক অহৰহ হেঁচা প্ৰয়োগ কৰি আছে, যাতে অতি সোনকালে অষ্টম দৰমহা আয়োগৰ গঠনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগে। যদিহে চৰকাৰে চলিত বৰ্ষৰ শেষৰ ফালে বা অহা বছৰ আৰম্ভণিতে নিজৰ কাঠামো চূড়ান্ত কৰে, তেন্তে দেশৰ 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ একাউণ্টত যথেষ্ট আৰ্থিক সুবিধা দেখিবলৈ পাব। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।